যে ধুবুৰী অঞ্চলৰ যিটো চাপৰ উচ্ছেদ কৰিছে তেওঁলোক 50,000 টকা ক্ষতিপূৰণ দি কেনেকৈ চৰ অঞ্চলত তেওঁ সংস্থাপনৰ ব্যৱস্থা কৰিছে। আমিও দাবী কৰিছোঁ যে আগতে ছাৰ্ভে কৰক, সঁচা কৰি যদি বাংলাদেশী মানুহ আছে খেলি দিয়ক। আৰু এইবিলাক বেছিভাগ নদীবংগ মানুহ, যে নদীবংগ মানুহ তেওঁলোকে মোক পাত্তা দেখাইছে যে তাৰপিছত তেওঁলোকে কৈছে যে আমাৰ যিবিলাক পাত্তা আছে মাটি আছে এইবিলাক ব্ৰহ্মপুত্ৰৰ মাজত আছে। এতিয়া আমি ক'ত যাম তেওঁলোকৰ? সেই 1947 চনৰ যিখন LP স্কুল আছে গাৰো LP স্কুল, তালৈ গীৰ্জাটো আছে, এইবিলাক ট্ৰাইবেল মানুহ, তাৰ বড়ো গাৰোবিলাক ট্ৰাইবেল মানুহ। 2006 চনৰ যিখন বনাঞ্চল এক্ট আছে সেই এক মতে ট্ৰাইবেলবিলাকক পাত্তা দিব লাগে, কিন্তু এই চৰকাৰে কোনো আইন কানুন তেওঁলোকে মানা নাই। আজি যিটো এলেকাত তেওঁলোকে মাৰ্কিং কৰিছে এইটো হ'ল ৰাক্ষসনী PRF। এই ৰাক্ষসনী PRFটোত আপোনাৰ গোৱালপাৰাৰ যে মূল কাৰ্যালয়বিলাক অনুষ্ঠান প্ৰতিষ্ঠান এই PRFতে আছে। গোৱালপাৰা আদালতখন আছে, থানাখন আছে, DRD অফিচ, জিলা পৰিষদ, DTO অফিচ, IS অফিচ, DO অফিচ, ৰেলৱে অফিচ, আপোনাৰ হস্পিটেল সকলোবিলাক তাতে আছে। গতিকে চৰকাৰে আগতে এইবিলাক অনুষ্ঠান কিয় বহাইছিল তেওঁলোকে? গতিকে আমাৰ কথা হৈছে কি যে এই ধৰণৰ তেওঁলোকে য'ত এটা হাইকোৰ্টৰ কেছ চলি আছে, এটা বিচাৰি হৈ আছে, তাৰ পিছত তেওঁলোকে মাৰ্কিং কৰিছে, মাৰ্কিং কৰি মানুহৰ মাজত আতংক সৃষ্টি কৰিছে। তেওঁলোকে আজি সাধাৰণ মানুহক মাটি দিব নোৱাৰে, কিন্তু আদানী আম্বানীক তেওঁলোকে 1 টকা দৰৰ বিঘাত তেওঁলোকে মাটি দিছে। যে আমাৰ এই অঞ্চলৰ মাটিবিলাক হৈছে 1 কোটি 10 লাখ, 1,20,000, 30,000, 1.5 লাখ পৰ্যন্ত তেওঁলোকে মাটি লৈছে, কিন্তু তেওঁলোক কেনেকৈ 1 টকা বিঘাত মাটি দি আছে। গতিকে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ এই চৰকাৰৰ যি নীতি, যে তেওঁলোকে সকলো সম্পত্তি এতিয়া আদানী আম্বানীক তুলি দিব বিচাৰিছে আৰু সাধাৰণ মানুহক উচ্ছেদ কৰিছে। আমি কৈছোঁ উচ্ছেদৰ আমি বিৰোধিতা নহয়, আমি তেওঁলোকক বিকল্প ব্যৱস্থা দিয়ক, বিকল্প ব্যৱস্থাৰ উচ্ছেদ কৰক। আৰু যদি সঁচা কৰি তেওঁলোকৰ ইয়াতে বাংলাদেশী মানুহ আছে তেতিয়া আইনমতে ব্যৱস্থা কৰক, চিনাক্তকৰণ কৰক, তাৰপিছত ব্যৱস্থা লওক। কিন্তু যদি চব বিদেশী বাংলাদেশী হৈছে, যে ধুবুৰী অঞ্চলৰ যিটো চাপৰ উচ্ছেদ কৰিছে তেওঁলোক 50,000 টকা ক্ষতিপূৰণ দি কেনেকৈ চৰ অঞ্চলত তেওঁ সংস্থাপনৰ ব্যৱস্থা কৰিছে। আমিও দাবী কৰিছোঁ যে আগতে ছাৰ্ভে কৰক, সঁচা কৰি যদি বাংলাদেশী মানুহ আছে খেলি দিয়ক। আৰু এইবিলাক বেছিভাগ নদীবংগ মানুহ, যে নদীবংগ মানুহ তেওঁলোকে মোক পাত্তা দেখাইছে, যে তাৰপিছত তেওঁলোকে কৈছে যে আমাৰ যিবিলাক পাত্তা আছে মাটি আছে এইবিলাক ব্ৰহ্মপুত্ৰৰ মাজত আছে। এতিয়া আমি ক'ত যাম তেওঁলোকৰ? গতিকে আমি দাবী জনাইছোঁ অনতিবিলম্বে যে এইটো এটা উচ্চত তদন্ত কৰিব লাগে, আৰু এই যে উচ্ছেদ, এই উচ্ছেদ যেতিয়ালৈকে বিকল্প ব্যৱস্থা নহয় বন্ধ কৰিব লাগে। অহাকালি 15 তাৰিখ আমাৰ DC অফিচৰ সন্মুখত এটা অৱস্থান সন্মুখত হ'ব। আমি সকলো মানুহ, গৰীব মানুহ আমি ঐক্যবদ্ধ হৈ এই প্ৰতিবাদ কৰিম গণতান্ত্ৰিকভাৱে। আমাৰ CPMৰ সৰ্বকাৰী MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ ষ্টেটৰ পাৰ্টি ছেক্ৰেটাৰী সুভাষ তালুকদাৰ আহিব। আমি আহ্বান জনাইছোঁ যে গণতান্ত্ৰিকভাৱে এই প্ৰতিবাদ কৰিম, সকলো মানুহ যাতে অংশগ্ৰহণ কৰে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ চৰকাৰক বাধ্য কৰাৰ কাৰণে আমি চেষ্টা কৰিম যে আপোনালোকে বিকল্প ব্যৱস্থা নকৰি উচ্ছেদ বন্ধ কৰিব লাগে। আৰু ৰাজহ বিভাগ আৰু বন বিভাগে যৌথভাৱে জৰীপ কৰক, যে বন বিভাগৰ মাটি সীমা নিৰ্ধাৰণ কৰক আৰু ফৰেষ্টৰ মাটিৰ এটা সীমা নিৰ্ধাৰণ কৰক। কাৰণ সেইবিলাক মানুহে বহুদিন আগতে খাজনা দি আছে, কিছুমানৰ মাটিৰ পাত্তা আছে, কিন্তু সেইবিলাক আজি বন বিভাগে কেনেকৈ কৰি যে আমাৰ মাটি। গতিকে আমি দাবী কৰিছোঁ যে বন আৰু ৰাজহ বিভাগে এটা যৌথভাৱে জৰীপ কৰক, জৰীপ কৰি সীমাটো নিৰ্ধাৰণ কৰি তাৰপিছত ব্যৱস্থা